জলসিঞ্চন বিভাগৰ এইটো এটা মানে চৰম গাফলতি বুলি আমি ধৰিছোঁ কাৰণ এইটোৰ কাৰণে আজি নহয় এইটো মাজে মাজে হৈ থাকে আজি কিন্তু ৰাতিৰ পৰা যিটো হৈছে এতিয়া মানুহ ইয়াতে যাব নোৱাৰা হৈছে আৰু যিটো পানী আমি খোৱাৰ কাৰণে পাব লাগে সেই পানী এতিয়া ৰাস্তাত গৈছে এতিয়ালৈকে প্ৰায় 2 ঘণ্টা 3 ঘণ্টামান হৈ গ'ল ৰাস্তা লাইন লাগি গ'ল জাম হৈ গ'ল কিন্তু কোনো বিভাগীয় ফলৰ পৰা কোনো ধৰণৰ যোগাযোগ তেওঁলোকে কৰা নাই কিন্তু ইয়াত ওচৰতে ইয়াৰে সন্মুখতে আছে কিন্তু জলসিঞ্চনৰ অফিচ এতিয়া আমি কৈছোঁ যে ৰাইজে যিটো জমৰ যন্ত্ৰণা ভুগি আছে আৰু এই কামটো কিন্তু সিমান পুৰণাও হোৱা নাই এতিয়ালৈকে ভালকৈ তেওঁলোকে আৰম্ভই কৰা নাই নতুন কালতে যেনেকুৱা কৰিছে এইটো মানে ঠিকাদাৰে ভাল কাম কৰা নাই বুলি আমি ভাবিছোঁ যে ঠিকাদাৰে যিটো কাম কৰিছে এইটো মানে একেবাৰে নিম্নমানৰ কাম কৰিছে গতিকে আমি এইটো মানে অনুৰোধ জনাওঁ যাতে বিভাগীয় কৰ্তৃপক্ষই যাতে ভাল কাম কৰে আৰু এইটো যাতে ৰাইজৰ সুবিধা কৰি দিয়ে আমি তাৰ কাৰণে অনুৰোধ জনাওঁ নহয় 1 সপ্তাহ 15 দিন যে পানী নাহে সেইকাৰণেতো ফুটে কাৰণ এক জায়গাত ফুটে সেইটো ভাল কৰোঁতে সপ্তাহ 10 দিন লাগে আকৌ বেলেগ জায়গাত হয় কাৰণ কাম যে নিম্নমানৰ হৈছে গতিকে এইটো এক জায়গাত নহয়তো সদায় ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা হৈয়ে থাকে আৰু সেইকাৰণে আমি ৰাইজে পানী পাব লাগিছিল কিন্তু পোৱা নাই গতিকে আমি এইটো অসম চৰকাৰকো আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি জনাব খোজোঁ যে তেওঁলোকে যাতে বিভাগীয় বা ঠিকাদাৰে কেনেকুৱা কাম কৰিছে এইটো যাতে চৰকাৰে যাতে CM ভিজিলেন্সৰ দ্বাৰাই হওক বা যিকোনো আয়োগৰ দ্বাৰাই হওক তেওঁলোকে যাতে এইটো তদন্ত কৰাই আমাৰ ৰাইজৰ যাতে সুবিধা কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত